ভৱিষ্যতৰ দিনত আমি এতিয়া দোকানে দোকানে চান্দা বিচাৰি নাযাওঁ, দোকানে দোকানে আমি কাম বিচাৰি যাম। অসমৰ আমাৰ লক্ষ্য হ'ল 1 লাখ মহিলা যুৱতীক আমি কেনেধৰণে সংস্থাপন কৰিব পাৰোঁ। জাতিটো শক্তিশালী হ'ব যেতিয়া জাতিটোৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে স্বাৱলম্বী হ'ব। পেটত গামোচা বান্ধি কেতিয়াও আমি জাতিটোৰ উন্নতিৰ হকে চিন্তা কৰিব পৰাটো এটা মিথ্যা মাথো। গতিকে পেটত গামোচা বান্ধি কেতিয়াও আমি জাতিটোক স্বাৱলম্বী কৰা বা জাতিটোক আগুৱাই নিয়াৰ কথা ক'ব নোৱাৰোঁ। গতিকে 100% প্লেচমেণ্ট, সেই কাৰিকৰী শিক্ষা কৰি উঠি তেওঁলোকে 100% প্লেচমেণ্ট দিয়াৰ তেওঁলোকে আমাক গেৰাণ্টি দিছে। ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তিৰ পিছত এইবাৰ অসম গণ পৰিষদ সাজু হৈছে 1 লাখ মহিলাক সংস্থাপন দিয়াৰ বাবে। ইতিমধ্যে আৰম্ভ হৈছে কাম কাজ আৰু এই ধৰণৰ এটা পদক্ষেপ কি ধৰণে 1 লাখ মহিলাক সংস্থাপন দিব, এই গোটেই কথাখিনি পাতিবলৈ যুৱ পৰিষদৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি এই মুহূৰ্তত মোৰ সৈতে আছে। প্ৰথমতে সভাপতি আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে এটা নতুন পদক্ষেপ লৈছে যে 1 লাখ মহিলা থাকিব আৰু 1 লাখ মহিলাৰে কৰ্ম সংস্থাপন থাকিব। কি ধৰণে গোটেই পৰিকল্পনাটো কৰিছে? আচলতে এইটো আমাৰ নতুন পদক্ষেপ নহয়। আমি দীৰ্ঘদিন ধৰি ৰাজ্যৰ যিবোৰ নিবনুৱা সমস্যা আছে, এই সমস্যাটোক কেনেধৰণে আমি সকাহ দিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ পৰিয়ালে যুৱ পৰিষদে অসম গণ পৰিষদে আমি সদায় চেষ্টা চলাই আহিছিলোঁ। আজি কিছুদিন আগতে মোৰ সতীৰ্থ কাৰ্যকাৰী সভাপতি ঋষিকেশ শৰ্মা আৰু মই ইয়াতে গুৱাহাটীতে থকা টয়টা গাৰ্গিয়াৰ স্বত্বাধিকাৰী ৰাহুল দেৱ শৰ্মাৰ সৈতে আমি এটা বাৰ্তালাপত আমি মিলিত হৈছিলোঁ আৰু তেখেতে আমাক কিছুমান স্কিলৰ কথা ক'লে, মহিলা সবলীকৰণৰ কথা ক'লে। তেওঁলোকৰ যিটো ইনষ্টিটিউট, সেই ইনষ্টিটিউটৰ পৰা কেনেধৰণে আমি মহিলাসকলক সবলীকৰণ কৰিব পাৰোঁ, মহিলাসকলক কেনেকৈ নিয়োগ কৰিব পাৰোঁ, এই আটাইখিনি বস্তু তেওঁৰ সৈতে আমি আলোচনাত আমি বহিলোঁ। তাৰ পিছৰ পৰ্যায়ত তেওঁ আমাক ক'লে যে তেওঁলোকে প্ৰতি 3 মাহৰ মূৰে মূৰে 40ৰ পৰা 60গৰাকী বিভিন্ন অঞ্চলৰ পৰা যুৱতীসকলক বিনামূলীয়াকৈ এটা ট্ৰেইনিং তেওঁ দিব বিচাৰে আৰু এই ট্ৰেইনিংটো সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। তো আমি যুৱ পৰিষদৰ আমি সতীৰ্থসকলে লগ লাগি আমি এখন MOU তেওঁৰ লগত ছাইন কৰিলোঁ যোৱাকালি আৰু সেই MOUত আমি 3 বছৰলৈকে আমি চুক্তিবদ্ধ হৈছোঁ। এই MOUখনত এই 3 বছৰলৈকে অসমৰ যিবোৰ নিবনুৱা সমস্যা, বিশেষকৈ মহিলাসকল, যুৱতীসকল, আজি যুৱতীসকলে আমি সকলোৱে জানো যে যুৱতীসকলে পঢ়া শুনা কৰাৰ পিছত ঘৰতে এনেই থাকিব লগা হয়। বিভিন্ন গাঁও অঞ্চলৰ যুৱতীসকলে পঢ়া শুনা কৰাৰ পিছত চাকৰিৰ কাৰণে বহুতেই ৰৈ থাকিব লগা হয়। গতিকে তেওঁলোকে চলিবলৈও দিগদাৰ হৈ যায়। গতিকে আমি মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত, যুৱতীসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত এই পদক্ষেপটো আমি হাতত লৈছোঁ আৰু এই পদক্ষেপটোৰ জৰিয়তেদি অসমৰ আমাৰ লক্ষ্য হ'ল 1 লাখ মহিলা যুৱতীক আমি কেনেধৰণে সংস্থাপন কৰিব পাৰোঁ। আজি চাওক, কেৱল মাত্ৰ চৰকাৰী চাকৰিয়ে নিবনুৱা সমস্যা সমাধান নকৰে। আজি অসমত তেনেকুৱা বহুত ইণ্ডাষ্ট্ৰি আহিছে। এই ইণ্ডাষ্ট্ৰিসমূহত আমাৰ যিবোৰ শিক্ষিত নিবনুৱাসকলক বিভিন্ন স্কিলৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষিত কৰা, তেওঁলোকক সজাই পৰাই তোলা। আজি অট'মোটিভ ছেক্টৰখনত মহিলাসকলে এতিয়া মই সৰু উদাহৰণ এটাই দিওঁ। আগতে বাইক বা স্কুটি ছোৱালী এজনীয়ে কিনিলে সাধাৰণতে দেউতাকক ধুবলৈ পঠিয়াই দিয়ে বা ঠিক কৰিবলৈ পঠিয়াই দিয়ে। এতিয়া যুৱতীগৰাকীয়ে নিজেই কেনেধৰণে ঠিক কৰিব, নিজেই ধৰি লওক কালিলৈ যদি টায়াৰটো পামচাৰ হৈছে, নিজেই যদি যুৱতীগৰাকীয়ে শিকে যে মোৰ টায়াৰটো পামচাৰ হৈছে, মই নিজে খুলি পেলাই মই নিজে কেনেকৈ ঠিক কৰিব পাৰোঁ। এই বস্তুবিলাক অট'মোটিভ ছেক্টৰটোতো যাতে আমি যুৱতীসকলক যাতে সুপৰিকল্পিতভাৱে তেওঁলোকক শিক্ষিত কৰি তোলোঁ আৰু অনাগত দিনত যুৱতীসকল যাতে সমাজত মূৰ দাঙি থিয় হ'ব পাৰে, যুৱতীসকলে যাতে সমাজত ল'ৰাৰ সমানে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি এটা পদক্ষেপ গাৰ্গিয়া ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজ তেওঁলোকৰ লগত আমি এখন MOU যোৱাকালি চুক্তিবদ্ধ হৈছোঁ আৰু তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈছে। তেওঁলোকে কৈছে যে যিসমূহ কোৰ্চেছ থাকিব, সেই কোৰ্চেছসমূহ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আমাক আগবঢ়াব আৰু ইতিমধ্যে সমগ্ৰ অসমৰ পৰা আমালৈ ফোন আহিছে। যুৱতীসকলে, মহিলাসকলে ফোন কৰিছে যে কেনেধৰণে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰি কেনেধৰণে তাত নাম ভৰ্তি কৰিব। গতিকে আমাৰ সৈতে আমি সৌভাগ্যৱান যে আমি এটা ক্ষুদ্ৰ প্ৰচেষ্টা আমি এটা হাতত লৈছিলোঁ আৰু এই ক্ষুদ্ৰ প্ৰচেষ্টাত এটা সফল হ'বলৈ আগবাঢ়ি গৈছে। মই কাৰ্যকৰী সভাপতিগৰাকী আপোনাৰ কাষলৈ আহিছোঁ যে কি থাকিব, মূলতঃ কি তাত প্ৰশিক্ষণ দিয়া হ'ব আৰু যুৱতীসকলে বা মহিলাসকলে কি ধৰণে আপোনালোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে কানেক্ট কৰি দিব, কেনেকুৱা ধৰণৰ হ'ব?
চাওক আমাৰ সভাপতি মহোদয়ে ইতিপূৰ্বে আপোনালোকক কোৱাৰ দৰে এইটো আমাৰ এটা পদক্ষেপ আজিৰ নতুন পদক্ষেপ নহয় আমি ইতিপূৰ্বে এখন নিয়োগ মেলাও অনুষ্ঠিত কৰিছিলোঁ তেতিয়াৰ পৰা আমাৰ মনত আমি এনেকুৱা পদক্ষেপ লোৱাৰ বিষয়ে আমাৰ চিন্তা চৰ্চা চলি আছিলে আৰু নাৰী হ'ল সাহস আৰু শক্তিৰ প্ৰতীক ধৈৰ্যৰ প্ৰতীক নাৰী হ'ল বিশ্বাসৰ প্ৰতীক যিহেতু আমি দুৰ্গা পূজাত যেতিয়া আই গোসানীক দুৰ্গা গোসানীক আমি পূজা কৰোঁ আমি এগৰাকী নাৰীকে শক্তিৰ প্ৰতীক হিচাপে পূজা কৰোঁ গতিকে নাৰী সবলীকৰণৰ দিশত বা নাৰীক আগুৱাই নিয়াৰ দিশত আমি বিগত সময়ছোৱাত যদি চাওঁ আমাৰ অপাৰেশ্যন সেন্দুৰটোকো দেশক প্ৰতিনিধিত্ব কৰিছে নাৰীয়ে গতিকে আমি নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত আমি আগুৱাই আহিব লাগিব আৰু এই বিষয়ে আমি গাৰ্গ ইনষ্টিটিউট অফ টেকনিকেল ষ্টাডিজৰ যি মুখ্য সঞ্চালক আমাৰ তেখেতৰ স্বত্বাধিকাৰী ৰাহুলদেৱ শৰ্মা তেখেতৰ লগত আমি ইতিপূৰ্বে আমাৰ সভাপতি ডাঙৰীয়া আৰু আমি গৈ তেখেতৰ লগত এটা আলোচনাত মিলিত হৈছিলোঁ আৰু কেনেদৰে কাৰিকৰী শিক্ষাৰে নাৰীসকলক শিক্ষিত কৰি বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকক নিয়োজিত কৰিব পৰা যায় সেই বিষয়ে অট'মেটিভ স্কিল ডেভেলপমেণ্ট কাউন্সিল যি চৰকাৰৰ তেওঁলোকৰ লগত এটা মানে যৌথ প্ৰচেষ্টাৰে গাৰ্গ ইনষ্টিটিউটে এটা প্ৰচেষ্টা হাতত লৈছে যে 40গৰাকীকৈ মহিলা যুৱতীক তেওঁলোকে কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি তুলিব বিনামূলীয়াকৈ আৰু তাৰে পৰাই তেওঁলোকক নিয়োজিতও কৰিব কামত চাকৰিৰে ব্যক্তিগত প্ৰতিষ্ঠানত নিয়োজিতও কৰিব গতিকে সেইটোত আমি তেওঁলোকৰ এটা অংশ হয় আমি হাত উজান দিছোঁ আৰু আমি নাৰীসকলৰ মাজত আমি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱতীসকলৰ মাজত নাৰীসকলৰ মাজত আমি এটা জাগৰণৰ সৃষ্টি কৰিব বিচাৰিছোঁ যে তেওঁলোক ওলাই হওক আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ তেওঁলোক নিয়োজিত হওক আৰু স্বাৱলম্বিতাৰ দিশত আৰু এটা খোজ আগবাঢ়ক কি ধৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব কাৰণ বহুতে নাজানিব সেই বিষয়ে আমি ইতিপূৰ্বে বিভিন্ন ধৰণে আমাক যোগাযোগ নাৰীসকলে আৰম্ভ কৰিছে যুৱতীসকলে আৰম্ভ কৰিছে আৰু হ'ব আমি সেই বিষয়েও চিন্তা চৰ্চা কৰিম আমাৰ সভাপতি মহোদয়ৰ লগত আমি এতিয়া সেই বিষয়ে কথা বতৰা পাতিম আৰু মই বিশেষভাৱে এইটো ক্ষেত্ৰত আমি আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি পৰম শ্ৰদ্ধা কেশৱ মহন্ত ডাঙৰীয়া আৰু গাৰ্গ ইনষ্টিটিউটৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ ৰাহুলদেৱ শৰ্মা ডাঙৰীয়া আমাৰ অসম যুৱ পৰিষদৰ সন্মানীয় সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া তেওঁলোকক আমি ধন্যবাদ জনাব বিচাৰিছোঁ ইমান এটা মহৎ পদক্ষেপেৰে আজি নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসম যুৱ পৰিষদ আগুৱাই আহিছে আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত অৰ্থনৈতিকভাৱে জাতিটোক শক্তিশালী কৰাৰ দিশত এইটো এটা ঐতিহাসিক পদক্ষেপ হ'ব বুলি আমি ধাৰণা কৰিছোঁ কেৱল গাৰ্গ ইনষ্টিটিউটে নে অন্যান্যৰ লগতো আপোনালোকে এই ধৰণে আলোচনা কৰিব আৰু কি মূলতঃ কি স্কিলৰ ওপৰত গোটেই কামখিনি হ'ব চাওক এটা প্ৰত্যেক বছৰে আমি অসম যুৱ পৰিষদে এটা নিয়োগ মেলা আমি অনুষ্ঠিত কৰোঁ তো এইবাৰ গাৰ্গ মটৰ্ছৰ যিহেতু পাঠ্যক্ৰম অহা ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব তো আমাৰ নিয়োগ মেলা হ'ব ডিচেম্বৰত গতিকে এই 3 মাহনো আমি কেলৈ এনে বহি থাকোঁ যে 3 মাহত আমি যদি 40গৰাকী যুৱতী বা 60গৰাকী যুৱতীক যদি আমি শিক্ষিত কৰি তুলিব পাৰোঁ কাৰিকৰী দিশত যদি আমি শিক্ষিত কৰি তুলি ক'ৰবাত যদি আমি নিয়োগত মানে ক'ৰবাত যদি আমি তেওঁলোকক প্লেচমেণ্ট দিব পাৰোঁ তো আমি অকণমান আগবাঢ়ি নাথাকিম জানো গতিকে নিশ্চিতভাৱে বহুতেই আমাৰ সৈতে যোগাযোগত আছে আমি আগতেও যিহেতু মই কৈছোঁৱেই যে আমাৰ যুৱ পৰিষদে আমি প্ৰত্যেক বছৰে যিহেতু নিয়োগ মেলাটো অনুষ্ঠিত কৰোঁ যে নিয়োগ মেলাৰ জৰিয়তে আমাৰ যিবিলাক ৰাজ্যখনৰ বিভিন্ন নিবনুৱা সমস্যাক আমি নিবনুৱাসকলে যেনেধৰণে আমাৰ লগত যোগাযোগ কৰে ইতিমধ্যে যোগাযোগ কৰি আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও আমাৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰি আছে আমি কেতিয়াকৈ পাতিম নিয়োগ মেলাখন গতিকে নিয়োগ মেলা নিশ্চিতভাৱে অনুষ্ঠিত হ'ব নিয়োগ মেলাৰ প্ৰাক মুহূৰ্তত আজি গাৰ্গ ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজে এনেকুৱা এটা সুবিধা আমাৰ কাৰণে আগবঢ়াই দিছে গতিকে এই সুবিধাটো আমি গ্ৰহণ কৰিছোঁ ভৱিষ্যতে আমাৰ যুৱক যুৱতীসকলে এইটোতো কেৱল মাত্ৰ যুৱতীসকলৰ কাৰণে ভৱিষ্যতে যুৱকসকলকো আমি কেনেকৈ মকৰল কৰিব পাৰোঁ বিভিন্ন ব্যক্তিগত খণ্ডতে হওক বা বিভিন্ন পৰ্যায়ৰ আমি কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ এই প্ৰচেষ্টাটো আমাৰ অব্যাহত থাকিব আৰু ভৱিষ্যতৰ দিনত আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ে কোৱাৰ নিচিনাকৈ জাতিটো শক্তিশালী হ'ব যেতিয়া জাতিটোৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে স্বাৱলম্বী হ'ব কোৱালিফিকেশ্যন বা এই ধৰণে কিবা চাইছেনে কি বেচিছত আপোনালোকে এই পাঠ্যক্ৰমটোৰ ভিতৰত চাওক এইটো প্ৰফেচনেল ষ্টাডিজ প্ৰফেচনেল তো আজি ৰিচিপশ্যনিষ্ট কৰিবলৈ হ'লেও এটা কোৱালিফিকেশ্যনৰ দৰকাৰ ধৰি লওক কোনোবাই বেক অফিচত কাম কৰিব বিচাৰিছে তাতো এটা কোৱালিফিকেশ্যনৰ দৰকাৰ তো ন্যূনতম ক্লাছ 10 পাছটো আমি কৈছোঁ ক্লাছ 10 পাছৰ পৰা গ্ৰেজুৱেট লেভেললৈকে সি লাগি যদি MBA BBA আছে তেনেকুৱা হ'লেও হ'ব ন্যূনতম 10 পাছৰ পৰা আমি গ্ৰেজুৱেট লেভেললৈকে আমি চাইছোঁ আজিকালি চাওক 10 পাছটো থাকেই প্ৰায়ভাগ 10 পাছ থাকে গতিকে 10 পাছটো আমি ন্যূনতম বুলি কৈছোঁ এতিয়া 40জনকৈ 3 মাহত ওলাব এই ধৰণে 3 বছৰলৈ
এই ধৰণে আমাৰ যিখন MOU চুক্তি হৈছে অসম যুৱ পৰিষদ আৰু গাৰ্গ ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজৰ, সেই MOUখনত 3 বছৰ আমি তেওঁলোকৰ লগত চুক্তিবদ্ধ হৈছোঁ। এই 3 বছৰত প্ৰতি 3 মাহৰ মূৰে মূৰে অসমৰ যুৱতীসকলক, মহিলাসকলক গাৰ্গ ইনষ্টিটিউটত সম্পূৰ্ণ বিনামূলীয়াকৈ কাৰিকৰী শিক্ষা তেওঁলোকক প্ৰদান কৰা হ'ব। তাৰ পৰা 100% প্লেচমেণ্ট, সেই কাৰিকৰী শিক্ষা কৰি উঠি তেওঁলোকে 100% প্লেচমেণ্ট দিয়াৰ তেওঁলোকে আমাক গেৰাণ্টি দিছে। 1 লাখ হ'বগৈ নে তেতিয়া? এই গাৰ্গটো এইটো প্ৰথম পদক্ষেপ, এইটো আৰু থাকিব। আমি নিয়োগ মেলাৰ কথাটো ইয়াত আছেই নহয়, গতিকে গাৰ্গটো প্ৰথম পদক্ষেপ। তাৰ পিছৰ পৰ্যায়ত আমি অকল গাৰ্গ বুলিয়ে নহয়, আমি ভৱিষ্যতৰ দিনত আমি এতিয়া দোকানে দোকানে চান্দা বিচাৰি নাযাওঁ, দোকানে দোকানে আমি কাম বিচাৰি যাম। যুৱ পৰিষদে চান্দা বিচাৰি নাযায়, কাম বিচাৰি যাব, যাতে আমাৰ ডেকা ল'ৰাসকলে, আমাৰ যুৱতীসকলে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মানে কোচিং লৈ, ট্ৰেইনিং লৈ যাতে সেই প্ৰতিষ্ঠানসমূহত ভালদৰে নিয়োগ হ'ব পাৰে। ধন্যবাদ জনাইছোঁ। মই শেষৰবাৰৰ বাবে ঋষিকেশ শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে সভাপতিগৰাকীয়ে কৈছে যে দোকানে দোকানে চান্দা বিচাৰি যোৱা সেই গ'ল সেইদিন, এতিয়া কাম লাগে, কাম আনি যুৱ প্ৰজন্মৰ হাতত দিয়া হ'ব। কি ধৰণে বিচাৰিছে? চাওক, সমালোচনাৰ ঊৰ্ধত জাতিটোৰ বাবে যদি কিবা এটা কৰি থৈ যাব পৰা নাযায়, তেতিয়াহ'লে আমাৰ কিজানি মৃত্যুৰ আগতে সকলোৰে অন্তৰত দুখ লাগিব, নহয়নে জানো? গতিকে আমি ভাবোঁ যে অৰ্থনৈতিকভাৱে জাতিটোক যদি আমি টনকিয়াল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বাকী ধৰণৰ পেটত গামোচা বান্ধি কেতিয়াও আমি জাতিটোৰ উন্নতিৰ হকে চিন্তা কৰিব পৰাটো এটা মিথ্যা মাথো। গতিকে পেটত গামোচা বান্ধি কেতিয়াও আমি জাতিটোক স্বাৱলম্বী কৰা বা জাতিটোক আগুৱাই নিয়াৰ কথা ক'ব নোৱাৰোঁ। গতিকে প্ৰথম অৱস্থাত আমি জাতিটোক স্বাৱলম্বী কৰাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিব লাগিব। সেই হিচাপে আমি এটা পদক্ষেপ আৰম্ভ কৰিছোঁ। আৰু সভাপতি মহোদয়ে জনোৱাৰ দৰে চান্দা সংস্কৃতিৰ পৰা, চান্দা নামৰ যিটো অপসংস্কৃতি, সেই সংস্কৃতিৰ পৰা যুৱক যুৱতীক আঁতৰাই আনি ইতিপূৰ্বে আমাৰ সভাপতি মহোদয়, অসম যুৱ পৰিষদৰ সভাপতি মহোদয়, তেওঁ নিজেই মাদক দ্ৰব্য নিবাৰণী আয়োগৰ লগত জড়িত হৈ আছে। গতিকে মাদক দ্ৰব্যৰ দ্বাৰা যি এটা বৰ বিষ, সেই বৰ বিষৰ পৰা যদি সমাজখনক আঁতৰাই আনিব লগা হয়, তেতিয়াহ'লে যুৱক যুৱতীসকলক এংগেজ কৰিব লাগিব। তেওঁলোক কাৰিকৰী শিক্ষাৰে হওক বা বিভিন্ন শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰি তেওঁলোকক নিয়োজিত কৰিব পাৰিব লাগিব। গতিকে আমি এটা ক্ষুদ্ৰ প্ৰচেষ্টালৈ আগুৱাই আহিছোঁ। গতিকে সংবাদ মাধ্যমৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকে আমাক আশীৰ্বাদ কৰে, কাৰণ আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আপোনালোকৰ জৰিয়তে আমি এইটো প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ যে এই বৰ্তমানৰ যি 40 গৰাকী যুৱতীক লৈ প্ৰথম অৱস্থাত সভাপতি মহোদয় জনোৱাৰ দৰে আমি আৰম্ভ কৰিম। এইটো এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাটো অতীজলৈ যুগ যুগান্তৰলৈ চলি থাকিব। এই আহিবলগা 3 বছৰলৈ প্ৰচেষ্টাটো চলি থাকিব, আৰু 3 বছৰলৈ বুলি নহয়, এই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম। গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকে এইটো প্ৰচাৰ কৰক আৰু সকলোকে এই বিষয়ে এৱেৰ কৰক, এটা জনজাগৰণৰ সৃষ্টি কৰক, যাতে যুৱতীসকল আগুৱাই আহে আৰু বিভিন্ন ধৰণৰ বেলেগ কামৰ পৰা বিৰত থাকি যাতে যুৱ সমাজে নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত মনোযোগ দিয়ে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আমি জনাব বিচৰা 1 লাখ যুৱতীৰ সংস্থাপনৰ কি ধৰণে ৰাস্তা মুকলি কৰিব অসম যুৱ পৰিষদে, তাৰে কিছু কথা।